নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক যিমানেই গালি পাৰিব সিমানেই শুন হৈ জিৰিকিম মোক গালি নপৰা হলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত 100 কোটি টকা জমা নহলহেঁতেন গতিকে সমালোচনাসকলক মই হাতজোৰ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মোক গালি পাৰি থাকক মই কাম কৰি গৈ থাকিম মোক গালি পৰাৰ বাবে 26ৰ বিধানসভা নিৰ্বাচনত 102খন আসন আমি লাভ কৰিছো যিমানেই গালি পাৰিব সিমানেই মোৰ বাবে ভাল এইদৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ আৰ্থিক সাহায্যক লৈ যি বিতৰ্ক চলি আছিল সেই বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে নহয় অসমৰ বান বিভীষিকাৰ ৰাষ্ট্ৰীয় সমাধানহে বিচাৰো অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিলেই নহব সমস্যাৰ সমাধানৰ বাবে আমাক উপযুক্ত আঁচনি লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9 আগষ্ট তাৰিখৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব বিশেষ জৰীপ কাৰ্য 30 আগষ্ট তাৰিখলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ 30 তাৰিখৰ প্ৰথমখন তালিকা প্ৰকাশৰ পিছত বন্যাৰ্তৰ কাষলৈ দ্বিতীয়বাৰ যাব চৰকাৰী বিষয়াসকল 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান ওলাব জৰীপ কৰিবলৈ যোৱাসকলে ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব এটা এপৰ জৰিয়তে জৰীপ কাৰ্য সমাপন কৰা হ'ব বান বিধ্বস্ত প্ৰতিটো পৰিয়ালকে উচিত পৰিমাণৰ সাহায্য কৰা হ'ব বুলিও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে যোৱাকালি বান বিধ্বস্ত এলেকাক লৈ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনফালে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীক পানীত পৰা কুকুৰৰ লগত তুলনা কৰিছে বিধায়ক অখিল গগৈৰ মন্তব্য অসমৰ মানুহক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত কেতিয়াও আজিলৈকে শুনা নাছিলো যে বানপীড়িত লোকক সাহায্য প্ৰদানত এগৰাকী মুখ্যমন্ত্ৰীয়ে বাধা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ একমাত্ৰ ভয়টো হ'ল জাতিটো একলগ হৈ থকাটো বানপানীৰ সময়ত মানুহে যি মানৱীয়তা একতা দেশপ্ৰেম দায়িত্ববোধ দেখুৱাইছে তাত অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নোখোৱা হৈছে সেইবাবে মুখ্যমন্ত্ৰীয়ে এনে কাৰ্যৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীয়ে নিজে কেইটকা দি সহায় কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান সাহায্যৰ নামত টকা সংগ্ৰহ কৰাটো বন্ধ হ'ব লাগে বুলি মন্তব্য কৰাৰ পিছতেই পুনৰবাৰ এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত অখিল গগৈ প্ৰধানমন্ত্ৰীৰ ঘণ্টাত খৰচ 12 লাখ টকা অথচ অসমৰ বানাক্ৰান্তক দিবলৈ নাই টকা কেন্দ্ৰীয় চৰকাৰৰ হাতত এইদৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও সৰব বিধায়ক অখিল গগৈ শিৱসাগৰত বহু বানাক্ৰান্তই বান সাহায্যৰ ধন নোপোৱাৰ বাবে মন্ত্ৰী বিমল বৰাকো জগৰীয়া কৰিলে অখিল গগৈয়ে বানাক্ৰান্তক সাহায্য দিয়াৰ নামত গেৰুৱা নীতিক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ অখিল গগৈৰ দাবী বিমল বৰাক শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিব লাগে নগাপাহাৰ তথা নামনিৰ অঞ্চলত অবৈধ খননত সুশান্ত বৰগোহাঁইকে ধৰি একাংশ মন্ত্ৰী বিধায়ক জড়িত হৈ থকাৰো অভিযোগ তুলি মুখ্যমন্ত্ৰীয়েও তাৰ ভাগ লয় বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুঠতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন মন্ত্ৰীসকলৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি পুনৰবাৰ সংবাদ শিৰোনাম দখল কৰিছে বিধায়ক অখিল গগৈয়ে আৰু আনফালে অখিল গগৈৰ এনে অভিযোগৰ পিছতেই সৰব হৈ পৰিছে মন্ত্ৰী বিমল বৰা জনতা জনাৰ্দনৰ সেৱাই আমাৰ প্ৰাথমিকতা মিডিয়াৰ আগত দম্বালি মাৰি কথা ক'ব পাৰে মিডিয়াৰ আগত ধম্বালি মাৰি দিয়া ধমকক কেৰেপ নকৰো বানাক্ৰান্তৰ কাষত 19 তাৰিখৰ পৰাই নিৰন্তৰ দিনে ৰাতিয়ে পৰ্যায়মানে সেৱা কৰি যাবলৈ প্ৰয়াস কৰিছো এইদৰে অখিল গগৈক উভতি ধৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী বিমল বৰাই বিধায়ক অখিল গগৈয়ে অবৈধ কয়লা খনন আৰু সিন্ডিকেটৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰি আছিল তাক লৈ সামাজিক মাধ্যমত পোষ্ট কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া
যিহেতু প্ৰশ্ন উঠিছে সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ ওপৰত অবৈধ সিন্ডিকেটৰ মূল নায়ক হিচাপে হ'বনে সাহস CBI তদন্ত দিবলৈ, হ'বনে সাহস আইনৰ আওতালৈ আনিবলৈ, সাহস হ'বনে অসম নাগালেণ্ড সীমান্তত থকা ক্ৰেচাৰ মেচিনৰ মালিকবোৰৰ নাম ৰাজহুৱা কৰিবলৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰদেশ কংগ্ৰেছৰ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰৰ এই প্ৰশ্ন। মীৰা বৰঠাকুৰ এইদৰে সৰব হৈ পৰিছে। আৰু আনফালে গুৱাহাটী মহানগৰীত কংগ্ৰেছৰ ফালৰ পৰা লগোৱা হৈছে কেতবোৰ পোষ্টাৰ। এই পোষ্টাৰসমূহক লৈ ইতিমধ্যেই সমগ্ৰ অসমতে আৰম্ভ হৈছে আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধানহীন, অসমৰ বানপানীৰ সময়ত সন্ধানহীন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোনো ব্যক্তিয়ে সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান জনাইছো। আসাম ষ্টেট NSUIৰ তৰফৰ পৰা এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ধানহীন হোৱা বুলি পোষ্টাৰ আঁৰি দিয়া হৈছে। বানৰ সময়ত অসমত নহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কংগ্ৰেছৰ ফালৰ পৰা এনেদৰে পোষ্টাৰিং কৰা হৈছে গুৱাহাটী মহানগৰীত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিপদৰ সময়ত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়োৱা ৰাইজক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ নিদি ওলটাই ভাবুকি দিছে। বানপানীত ককবকাই থকা মানুহক যেতিয়া ৰাইজে উদ্ধাৰ কৰি আছিল তেতিয়া চৰকাৰ শুই আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ বান সাহায্যৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে আকাশ দলে। পৰৱৰ্তী খবৰ, সুনামি সদৃশ বানপানীত জনগণে সহায় নকৰিলে দুৰ্ভিক্ষ হ'লেহেঁতেন। যি সময়ত দৰকাৰ আছিল সেই সময়ত চৰকাৰে সহায় কৰিব নোৱাৰিলে। একাঠু পানীত নামি কোনেও বা ল'ব নালাগে। চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান সাহায্য বন্ধ হোৱাটো বিচাৰিছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। আন এটা ব্ৰেকিং নিউজ, বান সাহায্যৰ নামতো বিজেপিৰ কুটিল ৰাজনীতি। বিধায়ক অখিল গগৈ আৰু বিৰোধীৰ ফালৰ পৰা এই অভিযোগ উত্থাপন কৰা হৈছে। বানপানীৰ ক্ষতিপূৰণ কোনে পাব তাৰ নামতো ৰাজনীতি কৰাৰ অভিযোগ। বিজেপিৰ নেতা পালি নেতাই বনাইছে ক্ষতিগ্ৰস্তৰ তালিকা। বিমল বৰাৰ প্ৰত্যক্ষ নিৰ্দেশনাত ক্ষতিপূৰণৰ নামত চলিছে ৰাজনীতি। এইদৰে বান সাহায্যৰ ৰাজনীতি চলিছে বুলি মন্তব্য অখিল গগৈৰ। বানত সকলো হেৰুৱাৰ পিছতো আমাৰ নাম কাটি দিলে অৰুণোদয় আঁচনিৰ পৰা। কোনে কিয় আমাৰ নাম কাটিলে আমাক তথ্য লাগে। অৰুণোদয় বঞ্চিত মহিলাৰ প্ৰতিবাদত কপিল। গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ। হঠাৎ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰাত ক্ষোভিত হৈ পৰিল বন্যাৰ্ত মহিলাসকল। মুঠতে এইদৰে চলিছে এতিয়া বান সাহায্যৰ নামত কেলেংকাৰী। 15,000 টকাৰ বান সাহায্যক লৈ দুৰ্নীতি। বিজেপিৰ কাউন্সিলৰ আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে। বিজেপিৰ কাউন্সিলৰ আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে ওলাই আহিল বঞ্চিত লোক। বান বিধ্বস্তৰ পৰিৱৰ্তে ঘৰত পানী নোসোমোৱা পৰিয়ালৰ একাউণ্টে সোমাইছে 15,000 টকা। একে ঘৰৰ একাউণ্টতেই দুবাৰকৈ 15,000 টকা সোমোৱাৰো অভিযোগ। চৰাইদেউৰ দুৱাৰা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু বান সাহায্যৰ এই বিতৰ্ক চলি থকাৰ মাজতেই বান সাহায্য বন্ধ কৰি দিছে। 15,000 টকাৰ আৰ্থিক সাহায্য সামূহিকভাৱে বন্ধ থাকিব। ভুৱা একাউণ্টত ধন সোমোৱাৰ বাবে আধাৰ লিংকৰ ব্যৱস্থা কৰা হ'ব। সাহায্য প্ৰদানত গাফিলতি কৰা লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। বন্যাৰ্তক সাহায্য বিতৰণক লৈ হোৱা বিসংগতিক লৈ এই মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই। 15,000 টকাৰ বান সাহায্য সামূহিকভাৱে বন্ধ কৰিছে চৰকাৰে। আন এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধেমালি নকৰিব। মানুহ এতিয়া বিপদত আছে, আমি সাহায্য তুলিমেই। আমি সাহায্য নুতুলিলে কেনেকৈ এই লোকসকলক খুৱাম? যদি সাহায্য তুলিব নালাগে তেন্তে চৰকাৰে পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰেৰণ কৰক উজনি অসমত। 3,000 পৰা 4,000 মানুহক দৈনিক আমি সাহায্য দি আছো। এই সাহায্যসমূহ কেনেকৈ দিম? ডিচিয়ে চকু মুদি আছে। বান সাহায্য আমি সংগ্ৰহ কৰিমেই। শিৱসাগৰৰ ৰাইজক আমি বিপদত এৰিব নোৱাৰো। জাতিক লৈ ধেমালি সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান সাহায্য সংগ্ৰহ বন্ধ কৰাৰ আহ্বানক প্ৰত্যাহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য, আমি বান সাহায্য তুলিমেই, ধেমালি নচলিব। এইদৰে সৰব হৈ পৰিছে শৃংখল চলিহা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।
এটা ব্ৰেকিং নিউজ। লোকসভাত কংগ্ৰেছে দেখুৱাব শক্তি, সাংসদলৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। এইবাৰ বিজেপিৰ বিৰুদ্ধে শক্তি দেখুৱাব কংগ্ৰেছ দলে। লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছ দলে। সাংসদসকললৈ জাৰি কৰা হৈছে ৩ তৰপীয়া জাননী। 10 আগষ্টৰ পৰা সদনত উপস্থিতি বাধ্যতামূলক কৰা হৈছে। সংসদত উপস্থিত নাথাকিলে সন্মুখীন হ'ব শাস্তিৰ। সোমবাৰে সংসদত উত্থাপন হ'ব FCRA বিধেয়ক। পুৱা 11 বজাত জৰুৰীভাৱে সদনত উপস্থিত থকাৰ নিৰ্দেশনা। সদন শেষ নোহোৱা পৰ্যন্ত যাব নোৱাৰিব উঠি। 10, 11, 12 আগষ্টত প্ৰতিজন MP লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা। সদনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ এই নিৰ্দেশনা। বিজেপিয়েও সাংসদৰ বাবে একেই নিৰ্দেশনা জাৰি কৰিছে। সাংসদসকলক দিল্লী এৰি নাযাবলৈ নিৰ্দেশনা দিয়া হৈছে। ছাত্ৰ বিদ্ৰোহক লৈ উত্তাল লোকসভাৰ পবিত্ৰ মজিয়া। জেনজি কিমান ভাল, কিমান দেশভক্ত, এই চাৰ্টিফিকেট কেইখন অন্তত RSS প্ৰধান মোহন ভাগৱতৰ পৰা নালাগে। 20 জুলাইত যন্তৰ মন্তৰত জেনজিৰ ওপৰত মোদী চৰকাৰে যি বৰ্বৰ অত্যাচাৰ চলালে, তেতিয়া এইসকল RSS নেতা ক'ত আছিল? RSS নেতা মোহন ভাগৱতে জেনজিৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পিছতেই এইদৰে RSSৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পৰৱৰ্তী খবৰ, অমিত শ্বাহ এনে এগৰাকী ব্যক্তি যাৰ নাম শুনিলে সকলো সন্ত্ৰাসবাদী ভয়ত কঁপি থাকে। অমিত শ্বাহে যিদিনাখন সংসদত উত্তৰ দিব আপোনালোকে নুশুনিবই। সংসদলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নহাৰ প্ৰসংগত বিৰোধীৰ প্ৰতিবাদক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্য। অমিত শ্বাহৰ নাম শুনিলে সন্ত্ৰাসবাদীসকল কঁপি থাকে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি তেনেকৈ নক'ব। ৰিক্সা চালক এজনে মনৰ পৰা 10 টকা দিব বিচাৰিলে CM ৰিলিফ ফাণ্ডত দিব নোৱাৰে, তেওঁ সেই বাকচটোতেই দিব। APWৰ সভাপতি অভিজিৎ শৰ্মাৰ এই প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান সাহায্যৰ নামত ৰাজপথত বাকচ লৈ ধন সংগ্ৰহ নকৰাক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া APWৰ সভাপতি অভিজিৎ শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উজনি অসমৰ জলপ্ৰলয়ৰ বাবে দায়ী কোন? এই জলপ্ৰলয়ৰ বাবে দোষীসকলে শাস্তি পাবই লাগিব। দোষী হাৰি গ'লে ৰাজপথ উত্তাল কৰাৰ সকিয়নিৰে সংবাদমেলত সৰব আটাছু সভাপতি বসন্ত গগৈ। শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আটাছুৰ। জলপ্ৰলয়ত ক্ষয় ক্ষতিৰ বাবে দুয়োখন জিলাৰ আয়ুক্তক জবাবদিহি কৰিলে সংগঠনটোৱে। অতি শীঘ্ৰেই 10,000 কোটি টকা আৰ্থিক সাহায্য ঘোষণা কৰক উজনি অসমৰ বাবে। 10টাকৈ দাবী উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আটাছুৰ সভাপতি বসন্ত গগৈক। অন্য এটা খবৰ, অধিক সুৰা বিক্ৰী, অধিক ৰাজহ আদায়। ৰাজ্যত সুৰাৰ বিপণীসমূহলৈ SOP জাৰি আবকাৰী বিভাগৰ। পূৰ্বৰ বৰ্ষৰ তুলনাত বিপণীসমূহক অতি কমেও 7% সুৰা অধিক বিক্ৰী কৰাৰ লক্ষ্যৰে SOP জাৰি কৰিছে বিভাগে। প্ৰতিখন বিপণী আৰু বণ্ডেড হাউচক সুৰা বিক্ৰীৰ পৰা লাভ কৰিব পৰা ন্যূনতম ৰাজহৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে বিভাগে। আনকি পৰ্যাপ্ত সুৰা বিক্ৰী কৰিব নোৱাৰা বিপণীৰ বিপৰীতে জাৰি কৰিছে জৰিমনাৰ ব্যৱস্থাও। এইদৰে অধিক সুৰা বিপণীৰে অসমক কেৱল সুৰাপায়ী ৰাজ্য হিচাপে গঢ়িও ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে আবকাৰী বিভাগে। আৰু এই সিদ্ধান্তৰ পিছত এতিয়া সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে তীব্ৰ বিতৰ্ক। চৰকাৰে ক'বলৈ বাধ্য হৈছে মদ বিক্ৰী কৰি আমাক বচোৱা, নহ'লে আমাৰ চৰকাৰ নচলে, গিৰি যাব। আবকাৰী বিভাগে সুৰা বিপণী বাৰসমূহক পূৰ্বতকৈ 7% অধিক সুৰা বিক্ৰী কৰিবলৈ দিয়া নিৰ্দেশনাক লৈ KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ এই প্ৰতিক্ৰিয়া। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব তাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। কৃত্ৰিম বান ৰোধৰ বাবে ৰাইজ সজাগ হ'ব লাগিব। হাজাৰ হাজাৰ বটল নৰ্দমাত ক'ৰ পৰা আহে? প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰি তাক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মহানগৰীৰ ভয়ংকৰ কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য। চৰকাৰ আৰু জনতা সজাগ নহ'লে কৃত্ৰিম বান ৰোধ অসম্ভৱ বুলি মন্তব্য।
চৰকাৰ প্ৰশাসনে নলা নৰ্দমা চাফা কৰি থাকিব কিন্তু হাজাৰ হাজাৰ বটল আৱৰ্জনা পেলাই থাকিব। এনে প্ৰক্ৰিয়াৰে কেতিয়াও কৃত্ৰিম বান ৰোধ সম্ভৱ নহয়। কাকিলিপাৰাৰ দক্ষিণ গাঁৱৰ নলাত বাকী ৰাখিল হাজাৰ হাজাৰ খুৰা আৰু পানীৰ বটল আৰু তাৰ পিছতেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ পৰিণতিত প্ৰাকৃতিক দুৰ্যোগ অব্যাহত আছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত। শেহতীয়াকৈ নাগালেণ্ডৰ পৰা নামি অহা ঢলে উজনি অসমৰ 4খন জিলাত জলপ্ৰলয় সৃষ্টি কৰাৰ পিছত ৰাজ্যসভাৰ মজিয়াত পোহৰলৈ আহিল বহু উদ্বেগজনক তথ্য। তথাকথিত উন্নয়নমূলক কাম কাজৰ নামত ব্যাপক হাৰত বন ধ্বংস হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত। ইফালে বন ধ্বংসৰ বিপৰীতে ক্ষতিপূৰণমূলক বনানীকৰণৰ ক্ষেত্ৰত দেশৰ অন্য ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন বহু পিছ পৰি থকাৰ তথ্য পোহৰলৈ আহিছে। চাঞ্চল্যকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে সদনত। বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰানোজ পেগুৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত পুনৰবাৰ প্ৰতিবাদত নামিল শিক্ষকসকল। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে শিক্ষকসকলে। প্ৰতিবাদী শিক্ষকসকলৰ দাবী, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ দৰমহা পূৰ্বৰ দৰে একে প্ৰক্ৰিয়াৰে দিয়া হওক দৰমহা। SRD শিক্ষকসকলৰ এই প্ৰতিবাদৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰানোজ পেগুৱে। এইদৰে চলিছে প্ৰতিবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। E20 বিতৰ্কত ডুবি থাকোঁতে নতুন বিতৰ্কত নামিল নীতিন গাডকাৰী। নতুন বিতৰ্কত সোমাই পৰিছে নীতিন গাডকাৰী। এটা সপোনৰ ৰাস্তা পথটো আমেৰিকাৰ ৰাস্তাৰ দৰে সুন্দৰ কৰিব বুলি ঘোষণা কৰিছিল নীতিন গাডকাৰীয়ে। ৰাস্তা নিৰ্মাণত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ব্যয় কৰিলে 4,700 কোটি টকা। ৰাস্তাটোৰ নাম কানপুৰ লক্ষ্ণৌ এক্সপ্ৰেছৱে। দুৰ্ভাগ্য, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 18 দিনতেই পথটো 84 ঠাইত খহি গ'ল। কেউপিনে হুলস্থুল বিতৰ্ক, ৰাইজে জবাবদিহি কৰিব খুজিছে বিভাগীয় মন্ত্ৰী নীতিন গাডকাৰী। পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে নীতিন গাডকাৰী। E20 পেট্ৰলৰ বিতৰ্ক চলি থকাৰ মাজতেই এই নতুন বিতৰ্কত এতিয়া সোমাই পৰিছে নীতিন গাডকাৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সন্ত্ৰাসবাদী নিৰ্মাণৰ ফেক্টৰী হৈছে মাদ্ৰাছা। উপ মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিলে আৰছাদ মাদানীয়ে। মাদ্ৰাছা হৈছে সন্ত্ৰাসবাদী নিৰ্মাণৰ ফেক্টৰী। এই মন্তব্যৰ পিছতেই বিতৰ্কৰ সূত্ৰপাত হৈছিল বিজেপি নেতাগৰাকীক লৈ। বিজেপি মন্ত্ৰীৰ মন্তব্যত লাগিছে এতিয়া তোলপাৰ সমগ্ৰ ভাৰততেই। বিজেপি মন্ত্ৰীগৰাকীক উভতি ধৰা হৈছে। মাদ্ৰাছা য'তেই নাথাকক তাৰ পৰাই উদ্ভৱ হয় সন্ত্ৰাসবাদী। এনে মন্তব্য কৰিছিল। মাদ্ৰাছা শিক্ষাৰ জৰিয়তে প্ৰদান কৰাকৈ সন্ত্ৰাসবাদৰ শিক্ষা। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যাই কৰিছিল এই ভয়ংকৰ মন্তব্য। এই মন্তব্যৰ পিছতেই জমিয়তৰ ৰাষ্ট্ৰীয় প্ৰমুখ আৰছাদ মাদানীয়ে উভতি ধৰিছে বিজেপি নেতাগৰাকীক। মাদ্ৰাছা পঢ়া শিক্ষাৰ্থীৰ দেশভক্তিৰ ওপৰত সন্দেহ নকৰিব বুলি মন্তব্য আৰছাদ মাদানীৰ। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে বিষবস্ত্ৰ নিবিয়পাব বুলি মন্তব্য মাদানীৰ। বিজেপি জমিয়ত উলেমা ই হিন্দৰ ৰাষ্ট্ৰীয় প্ৰমুখ আৰছাদ মাদানীৰ মন্তব্যক লৈ চৰ্চা। অন্য এটা খবৰ, নিয়ম নামানি বিপদত ফেচবুক ইনষ্টাগ্ৰাম, ভৰিব লাগিব 9,000 কোটি টকাৰ জৰিমনা। বিপদত ফেচবুক ইনষ্টাগ্ৰাম নেতৃত্বাধীন মেটা। আদালতৰ ৰুখত মেটাৰ CEO মাৰ্ক জুকাৰবাৰ্গ। মেটাক 9,000 কোটিৰ জৰিমনা আদালতৰ। ফেচবুক ইনষ্টাগ্ৰামৰ বাবেই শিশুৰ মানসিক ক্ষতিৰ অভিযোগ। মেটাৰ প্লেটফৰ্মৰ বাবে প্ৰভাৱ পৰা শিশুৰ কৰিব লাগিব চিকিৎসা। চিকিৎসাৰ বাদতো খৰচ কৰিব লাগিব 42 কোটি টকা। নিউ মেক্সিকোৰ আদালতে মেটাক বিহিলে এই জৰিমনা। বিপদত ফেচবুক ইনষ্টাগ্ৰাম নেতৃত্বাধীন মেটা কোম্পানী। মেটাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া আদালত। বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ নামত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 6 মাহৰ বাবে সকলো ঋণৰ কিস্তি EMI স্থগিত ৰখা হ'ব। কিন্তু বাস্তৱত দেখা গৈছে সম্পূৰ্ণ ওলোটা ছবি। চৰকাৰী প্ৰতিশ্ৰুতিৰ বিপৰীতে ৰাইজৰ একাউণ্টৰ পৰা চৰকাৰৰ বিৰুদ্ধে সৰব দেৱব্ৰত শইকীয়া। চৰকাৰী প্ৰতিশ্ৰুতিৰ বিপৰীতে ৰাইজৰ একাউণ্টৰ পৰা বেংক বা বিত্তীয় সংস্থাসমূহে এতিয়াও
EMI কাটিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজৰ একাউণ্টত ধন নথকাৰ বাবে এতিয়া তেওঁলোকলৈ আহিছে বাউন্স চাৰ্জ আৰু জৰিমনাৰ মেছেজ। বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সামাজিক মাধ্যমত এই তাৎপৰ্যপূৰ্ণ পোষ্ট। অন্য এটা খবৰ, বিপদসীমাৰ ওপৰেৰে বৈছে শাকতোলা নৈ, যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি। অসমৰ বিভিন্ন প্ৰান্তত মথাউৰি ছিঙাৰ খবৰ আহি পৰিছে। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসকল। মথাউৰি ছিগাৰ আশংকাত উজাগৰি নিশা কটাইছে অঞ্চলবাসীয়ে। তৎপৰতাৰে মথাউৰি ৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ। পশ্চিম পাৰৰ মথাউৰি প্ৰায় 20 বছৰ ধৰি কৰা নাছিল মেৰামতি। যিকোনো মুহূৰ্ততে দৰঙত সৃষ্টি হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈ আছে শাকতোলা নৈৰ পানী। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসকল। মথাউৰি ছিগাৰ আশংকাত উজাগৰি নিশা কটাইছে অঞ্চলবাসীয়ে। উজনি অসমৰ দৰে মধ্য অসমতো ভয়ংকৰ প্ৰলয়নকাৰী বানপানী সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। মুকেশ আম্বানীৰ জিঅ' কোম্পানীক অপেন ধমক প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। যদি জিঅ' চিমৰ ৰিচাৰ্জৰ মূল্য 1 টকাও বৃদ্ধি কৰা হয় তেন্তে তামিলনাডুত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব জিঅ' চিম। এইদৰে হুংকাৰ প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। ভিডিঅ'টো প্ৰত্যেকগৰাকী লোকে এটা এটাকৈ শ্বেয়াৰ কৰি দিয়ক। জিঅ'ৰ ৰিচাৰ্জত যদি আৰু 1 টকাও বাঢ়ে তেন্তে তামিলনাডুত জিঅ' চিম বন্ধ কৰি দিয়া হ'ব বুলি অপেন ধমক প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। মুকেশ আম্বানীৰ জিঅ' কোম্পানীৰ বিৰুদ্ধে এইদৰে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে বিজয় থালাপতিয়ে। যিহেতু প্ৰায়ে সময় দেখিবলৈ পোৱা গৈছে যে জিঅ' চিমৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি পাই আছে আৰু তাৰ পিছতে এইদৰে হুংকাৰ প্ৰদান কৰিছে বিজয় থালাপতিয়ে। জিঅ' চিমৰ ৰিচাৰ্জৰ 1 টকাও বৃদ্ধি কৰিব নোৱাৰিব। যদি 1 টকা ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰে তেন্তে তামিলনাডুত জিঅ' চিম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ বিজয় থালাপতিৰ।